নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? কেনে আছে আপোনালোক? আজি মই জীৱনত প্ৰথমবাৰ চিকেন বনাবলৈ ওলাইছোঁ। তাকে অকণমান মই ভাবিছোঁ এইটো ছেভ কৰি থৈ দিওঁ ভিডিঅ' বনাই, লগতে ভিডিঅ'টো আপোনালোককো দিম বুলি ভাবিছোঁ। গতিকে অকণমান চাই লওক। প্ৰথমে মই বজাৰৰ পৰা কিনি অনা চিকেনখিনি লগতে আলু, পিঁয়াজ, নহৰু, হালধি, নিমখ এনেকৈ দি মই অকণমান এইটো গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু এতিয়া এনেকৈ অকণমান সময় থৈ দিছোঁ যাতে বনাবৰ কাৰণে সুবিধা হয়। আৰু এইপিনে এনেকৈ মই কেৰাহী গৰম হ'বলৈ দিছোঁ গেছত। অকণমান গৰম হোৱাৰ পিছত ইয়াত তেল দিব পাৰিম। আৰু এতিয়া অকণমান এনেকৈ তেল দিছোঁ ইয়াতে, আপোনালোকে দেখিছেই অকণমান গৰম হৈছে। তেলখিনি গৰম হ'বলৈ দিছোঁ। অকণমান গৰম হোৱাৰ পিছত ইয়াত মই চিকেনখিনি ফ্ৰাই কৰিম। এতিয়া মই ইয়াতে চিকেনখিনি দি দিছোঁ। ইয়াত ফ্ৰাই কৰিব লৈছোঁ। এতিয়া চিকেনখিনি ফ্ৰাই কৰি আছোঁ। এয়া চাই লওক, এনেকৈ মই ফ্ৰাই কৰি আছোঁ চিকেনখিনি গেছৰ জুইত। হয়তো অকণমান ভুল হ'বও পাৰে, প্ৰথম বনাইছোঁ যিহেতু। এনেদৰে অকণমান মই চিকেনখিনি ভাজি লৈছোঁ অকণমান দেৰি। কেনে হৈছে বা কেনেকুৱা হয় নাজানো, যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ। আজি অকণমান বতৰটো ঠাণ্ডা, আপোনালোকে গমেই পাইছে। মাজতে বহুত দিন আমাৰ ইয়াতে বহুতকৈ বেছিকৈ গৰম গ'ল। কালিৰ পৰা অকণমান বৰষুণ দিয়াৰ কাৰণে অকণমান সুবিধা হৈছে আৰু। এতিয়া অকণমান ইয়াতে চিকেন মছলা অকণমান দি দিম ইয়াতে। চিকেন মছলা অকণমান দি দিছোঁ ইয়াত। এতিয়া অকণমান এনেকৈ ফ্ৰাই কৰি দিওঁ, অকণমান লাৰি দিওঁ যাতে গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ যায়। এতিয়া ইয়াতে অকণমান পানী দি দিম, যিহেতু ফ্ৰাই কৰা হৈ গ'ল ভালদৰে। গতিকে মই অকণমান পানী দি দিম ইয়াতে। মই নাজানো কেনেকুৱা হৈছে বা, তথাপিও বনাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে অকণমান পানী দি উতলিব দিছোঁ। ভালে হৈছে যেন লাগিছে, চেণ্টটো অকণমান আহিছে। চাই লওঁ বাৰু। এনেদৰে উতলিছে অকণমান মাংসখিনি, ভালে হ'ব যেন লাগিছে। আৰু কিছু সময়ৰ পিছত উতলোৱাৰ পিছত এইটো নমাই থ'ম আৰু। এতিয়া আৰু মাংসখিনি এতিয়া নমাই থ'ম। এতিয়া বনোৱা হ'ল আৰু মাংসখিনি। কিছু সময়ৰ পিছত আকৌ খাবলৈ হৈ গ'ল আৰু মাংসখিনি বনোৱা। গতিকে মই ভাবিছোঁ কেনেকুৱা হয় বা নাজানো। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এটা কৰি দিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।